हेलो एवरीवन प्रथमते नमस्कार सो आमार ट्रिप तो आसिल गुवाहाटीर पर बेंगलोर आमार किबा एटा एग्जाम धरिब गले प्रोग्राम आसिल सो एकारण आमी যাব লগা সো আমি স্টার্ট কৰিছো প্ৰথমৰ পৰা এটো হল গুৱাহাটী এটো হল গুৱাহাটী এয়ারপোর্ট আমার ফ্লাইট তো আছিল সন্ধিয়া 5:10 30 টাকা ফ্লাইট আছিল আমার টাইম ডিউরেশন আছিল প্রায় কি কয় 3 ঘন্টা 15 মিনিট সো আমি বহুত আগতে গৈ মানে স্টেশন পাইছিলো হ্যাঁ এয়ারপোর্ট পাইছিলো সো Mask will drop automatically from the panel above you. Remain seated, remove your personal mask and pull the oxygen mask sharply towards সো মই এটা এক্সপিৰিয়েন্স এইখিনিৰ পৰা ক'ব পাৰোঁ যে উঠিব যেতিয়া উঠে যে মানে ষ্টাৰ্ট হয় যেতিয়া আৰু যেতিয়া উঠে তেতিয়া অলপ সাফোকেশন ফিল হয় এটো মানে সকলে মানে মনত থকা দৰকাৰ আৰু ওপৰত উঠাৰ পিছত একো সমস্যা নাই বিন্দাস মানে টোপনি যাব পাৰে তেতিয়া একো সমস্যা দেখা নিদিয়ে আৰু একো প্ৰবলেম নাই বিন্দাস যাব পাৰে জাহাজৰ ভিতৰত খোৱা দিয়ে কিন্তু এটা বহুত এক্সপেন্সিভ হয় বহুত দাম হয় তাতে মানে বেংগলোৰ গৈ আমি ডাইৰেক্টলি পাইছিলো প্ৰায় 8:45 পাইছিলো ডাইৰেক্টলি সো তাতে গৈ কিনে মই ফাৰ্স্ট ফটোটো উঠাইছিলো হয়না আৰু মোৰ ফ্ৰেণ্ডজন কি কৰিলে মানে ফটো উঠাব ধৰিছিল কিন্তু তে উঠাব পৰা নাই কাৰণ লগলে গাড়ী আহি গৈছে গাড়ী আমাক না লৈ গৈছে সো মোৰ মেইন প্ৰবলেমটো হৈছিল থাকাৰ সো তাৰ পৰা তো আমি কি কৰিলো গাড়ী আমাক লৈ গল তাৰ পিছত আমি কি কৰিলো উবেৰ বুক কৰিছো উবেৰ বুক কৰি অলপ সময় লৈছে উবেৰ বুক কৰাৰ পিছত আমি গুছি গলো যোনটো মোৰ ফ্ৰেণ্ড যোনটো তাতে আছিল তে মোক একজেক্ট লোকেশন দিছিল যদিও মানে আমি হেতু লোকেশন গৈ মানে ৰুম পোৱা নাই যেহেতু মানে তেতিয়া সমস্যাটা দেখা দিছিল তাৰ পিছত মানে আমি ৰাতি 12টা মানত পালোগৈ 12টা 12:30 পালো তাৰ পিছত আমি কি কৰিলো উবেৰ ওয়ত আমি ৰুম বুক কৰিলো আৰু সেই ৰুমত আমি কি হেতু ৰাতি প্ৰায় 1:00 মান বাজিছিল আৰু এটাত আমি খানা অৰ্ডাৰ দিছো আৰু সেই জোমেটোত অৰ্ডাৰ দি কিনে তাৰপিছত আমরা খানা আহিল তাৰপিছত আমি খালো টোপনিত গলো নেক্সট আমি কি কৰিলো আমি ডাইৰেক্ট কলেজৰ সন্মুখত গৈছিলো কলেজৰ সন্মুখত আমাৰ পিজি পাইছিলো আমি এটা আমাৰ মোৰ ফ্ৰেণ্ড এজন আছিল তাতে পিজি এটা মিলাই দিছিল তাতে পিজি কিমান থাকিছিলো আমি হয়নে পিজিত আমাক পাৰ হেড পাৰ ডে আমাৰ লৈছিল কি 500 টকা লৈছিল আমাৰ সো তাৰপিছত আমি ৰাতিপুৱা আহিলো কলেজৰ পৰা আমি কি কৰিলো ৰেজিষ্ট্ৰেচন মানে কিবা কাম বাকি আছিল আমাৰ কাম কৰিলো আমি সো তাৰপিছত আমি অলপ তাৰ ওচৰত আমি কিছুমান এটা মল আছে কিবা এলিমেন্টছ মল নে কিবা মল আছে নিয়াৰ এবাউট 4 কিলোমিটাৰ মান দূৰত আছে সেইটো মলত আমি অলপ ঘূৰিলো ঘূৰাৰ পিছত এটো বঢ়িয়া মানে মল এটা আছে তাতে সব বস্তু বজা কিন্তু বহুত দাম আৰু ক'ব লগা নাই সো আমি এটা বস্তু কিনা নাই সো বহুত মানে বেয়া লাগিছে এটা বস্তু কিনিছো আমি জাস্ট মানে খেজুৰ কিনিছিলো আমি তো খেজুৰটো ভাল লাগিছে মলৰ সন্মুখত মানে বহুত মানে ভালে সৌন্দৰ্য থকা মানে এটা সিনাৰি আছে বহুত ধুনীয়া শান্তি লাগে যায় আৰু তাতে গ'লে এনেকুৱা ফিল হয় মলটো বহুত ধুনীয়া আৰু ঘূৰিব পাৰি ঘূৰোতে আমাৰ মানে ভৰি বিষাই গৈছিল তথাপি আমি যিমানখিনি পাৰিছো মানে ঘূৰিছো আৰু মোৰ লগত মোৰ ফ্ৰেণ্ড এজন আছিল আৰু মোৰ মানে আৰু এজন ভাগিনী এজন আছিল তো খালিখিনি আমি ঘূৰিলো এজন শিলিগুৰিৰ পৰা আছিল এই শিলিগুৰিৰ পৰা
বহুত ভাল লাগিছে ঘূৰি কিনে একো কিনিম যে তেনেকুৱা মানে আমাৰ সামৰ্থ্য মানে আছিল যদিও মানে আমি কৰা নাই কাৰণ বহুত এক্সপেঞ্চিভ হৈ যাতে এইবিলাক মানে মলত মানে যি খাব যায় বহুত এক্সপেঞ্চিভ আৰু যোন কিনিব যায় চব এক্সপেঞ্চিভ সেইকাৰণে আমি একো মানে কিনা নাছিলোঁ কিন্তু লাষ্ট এটা আমি যোনটো আমাৰ কি কিনিছিলোঁ এটা এই কি ক'লে এটা খেজুৰ মই ক'লোঁ অলৰেডি তোমাৰ লগত সকলোৱে ক'লোঁ যে খেজুৰ এটা লৈছিলোঁ আমি তাতৰ পৰা সেইটো বাৰু কম দামতে পাইছিলোঁ সেইকাৰণে লৈছিলোঁ বাকী বহুত ভাল লাগিছে তাতে মলটোত ঘূৰি কেনে কিন্তু ভৰি টান দেখিছোঁ তাতে তাৰ পৰা আমি মলৰ পৰা আঁতৰি অলপ দূৰত কিবা পাঞ্জাবী কিবা এটা মলাই পাইছিলোঁ তাতে মলাই খালোঁ আৰু ভাল লাগিল মলাইটো একদম বহুত টেষ্টি তামাম টেষ্টি ক'ব নালাগে এবাৰ যদি কোনোবাই যায় তাতে টেষ্ট কৰিব পাৰে নেক্সট কেইদিনমান পিজিত থকাৰ পিছত আমি কি কৰিলোঁ পিজিত থকাৰ পিছত আমি কৰিলোঁ যে কি ৰুমটো চেঞ্জ কৰিব লগা হ'ল কিবা এটা সমস্যাৰ কাৰণে ৰুমটো চেঞ্জ কৰি দিলোঁ আমি চেঞ্জ কৰাৰ ফলত আমি আকৌ নতুন এটা ৰুম ল'লোঁ সেই ৰুমটোত মানে ভালেখিনি চাৰ্জ হৈছে আকৌ প্ৰায় 1500 টকা পাৰ ডে লৈছে আমাৰ নেক্সট ডে আমি কি কৰিলোঁ মানে তাতে নতুন ৰুম থাকি কিনে আমি কি কৰিলোঁ নতুন ৰুমত থকাৰ পিছত হোটেল আছিল এইটো ৰেষ্টুৰেণ্ট আছিল কিবা এনকে কিবা ৰেষ্টুৰেণ্ট আছিল তাৰ পৰা আমি কি কৰিলোঁ নেক্সট ডে আমি কি কৰিলোঁ ডাইৰেক্ট মানে আহাৰ একদিন বা দুদিন আগতে আমি গুচি গ'লোঁ ক'ত মানে লালবাগ আমাৰ যোনটো বটানিকেল গাৰ্ডেন আছে তাতে গুচি গ'লোঁ ফুৰিব এইটো হ'ল আমাৰ বটানিকেল গাৰ্ডেন আমি তাতে গৈছিলোঁ তাতো বহুত ভাল লাগে একো চাব লগা এটা আছে চিনাৰী ভাল বহুত ভাল চিনাৰী আছে চাব লগা বহুত এইখিনি বেলেগ কাৰণে তাৰ পৰা মানে আমাৰ যোনটো জাগা আছিল তাৰ পৰা যোনটো কৰ্ণাটক কলেজৰ সন্মুখত আছিল তাৰ পৰা নিয়াৰ এবাউট মানে লৈছিল প্ৰায় 450 টকা লৈছিল মই লালবাগ যাওঁতে তো কিন্তু আমাৰ জাৰ্ণি প্ৰায় শেষ হ'বলৈ ধৰিছে এতিয়া লালবাগ মানে জাৰ্ণি শেষ আমাৰ নেক্সট ডে আমি প্ৰগ্ৰাম শেষ কৰি কিনে আমি ওলাইছোঁ মানে কি কয় দুপৰীয়া 1টামান বজাত ওলাইছোঁ তাৰ পৰা উবেৰ ইজ ভেৰি ইম্পৰ্টেণ্ট উবেৰটো লাগিবই উবেৰত মানে এয়াৰপৰ্ট এয়াৰপৰ্টৰ পৰা পিছত কি কৰিলোঁ আমি তাতে ভালেখিনি অলপ আগত আহি গৈছিলোঁ অলপ মানে ৰেষ্ট ল'লোঁ তাতে আমি প্ৰথমতে আমি নাম্বাৰে পোৱা নাছিলোঁ বিচাৰি ইফাল কৰি নাম্বাৰ মানে লাষ্টত গৈ পালোঁগৈ ৰেষ্ট ল'লোঁ এইটো বটলত আমাৰ কিমান 70 টকা পানীৰ বটল চাই ল'ব তোমালোকে 1 লিটাৰ বটল নাম তাতে বহি ৰেষ্ট ল'লোঁ অলপ নেক্সট আমি এতিয়া জাহাজত উঠিম সময় হৈছে যে আমাৰ আহোঁতেও কি আছিল এই 5:10 নাই কিমান তেনেকুৱা এটা টাইম আছিল আৰু সেইটো আমাৰ কি লৈছিল মানে আকাশ এয়াৰত আমি লৈছিলোঁ আহোঁতেও ডেভেলপ এটা নাই সেটা ডেভেলপ এই আঙ্গর আসামরা ডেভেলপ নাই সো ওপৰৰ পৰা বহুত ধুনীয়া মানে সিনাৰি দেখা যায় এটো অলৰেডি দেখা পাই আছে তোমালোকে একদম বহুত ভাল লাগে আমাৰ লগত মোৰ সিটত বহিছিল অসমৰে দুজন আৰু এজন মানে লৰা তাৰ মা বহিছিল সো তাই হিয়তৰ মানে মই কিনাৰত বহিছিল কিনাৰত বহা নাই হিয়তৰ কিটি মানে ভিডিওটো কৰিছিল সো ওপৰৰ পৰা বহুত ভাল দেখা যায়
ফাইনেলি আমি গুৱাহাটী পালোঁ প্ৰায় 9 পালোঁ আমি কিমান 9:10 PM হয়নে চ' ভালেখিনি সময় লৈছে তাৰপিছত আমি কি কৰিলোঁ তারপর উবের বুক করলাম গুয়াহাটি গেলো গুয়াহাটি পর ডাইরেক্টলি গেলো ঘরে থাকলো না সো থ্যাঙ্কস এ লট ওয়াচিং দিস ভিডিও চ্যানেলটা সাবস্ক্রাইব করে দিবা আর যদি কেউ সুধিব আছে নিশ্চয় কমেন্ট করিবা থ্যাংক ইউ